Hello everyone, মই সজয় দলে আজি আমি ডিসকাস কৰিম DLPUP 5550টা পদৰ ক্ষেত্ৰত বৰাকবেলি অৰ্থাৎ বৰাকবেলিৰ যি তিনিখন ডিস্ট্ৰিক্ট কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি যাক আমি আগতে কৰিমগঞ্জ বুলি কৈছিলোঁ এই ডিস্ট্ৰিক্টসমূহৰ কাৰণে LP এছিষ্টেণ্ট টিচাৰ ক্ষেত্ৰত কাটঅফ কিমান যাব পাৰে সেই ওপৰত আমি ডিটেইলছ ডিসকাস কৰিম সো ইয়াতে মই ডাটাখিনি এনালাইসিস কৰিছোঁ আৰু বহুতখিনি ইয়াতে যুক্তি লজিক্যাল কথা চিন্তা কৰি এনালাইসিস কৰি পেলাই সেই কাটঅফটো বনাইছোঁ সো সকলোৱে চাব আৰু যেটো কাটঅফ বা এক্সপেক্টেড এটা নাম্বাৰ দিছোঁ সেই নাম্বাৰৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ নাম ফাইনেল লিষ্টত আহিব আৰু সকলোৱে জানে যে ইতিমধ্যে 5550টা পদৰ কাৰণে ডকুমেন্টস ভেৰিফিকেশন হৈ গৈছে এতিয়া আপোনালোকে ফাইনেল মেৰিট লিষ্টৰ কাৰণে ওয়েট কৰি আছে সো ফাইনেল মেৰিট লিষ্টৰ নম্বৰ তালিকাখন সেইখন বুলি ভাবি লওক যদিহে আপোনালোকৰ এই নম্বৰসমূহৰ ভিতৰত আছে তেতিয়াহ'লে ডেফিনেটলি প্ৰথমখন মেডাৰ তালিকাত আপোনালোকৰ নাম আহিব সো আমি সেই তালিকাখন চাই লওঁ ক'ত কিমান কাটঅফ যাব সো ইয়াতে আমি লিখি লৈছোঁ DLPUP কাটঅফ 5550 কাৰণে আৰু ইয়াতে আছে LP এছিষ্টেণ্ট টিচাৰ ওকে তাৰপিছতে ইয়াতে মই ডিস্ট্ৰিক্ট দিছোঁ ডিস্ট্ৰিক্টটো জানে কাছাৰ হাইলাকান্দি তাৰপাছতে আছে শ্ৰীভূমি তাৰপিছতে ইয়াতে আছে UR আছে OBC আছে SC আছে STP ST হিলছ T ট্ৰাইবছ আৰু PWD ইয়াতে কোনটো ক্ষেত্ৰত কি দিয়া আছে ইয়াতে কলাকে যিখিনি কালাৰিং কৰিছোঁ এইখিনি হৈছে তোমাৰ পোষ্টৰ সাপোজ কাছাৰত UR ৰ ক্ষেত্ৰত 65 আছে OBC ৰ ক্ষেত্ৰত 21 টা আছে আৰু SC ৰ ক্ষেত্ৰত 16 আছে STP ৰ ক্ষেত্ৰত 25 ST ৰ ক্ষেত্ৰত 10 টা আছে T ট্ৰাইবছৰ ক্ষেত্ৰত 12 টা আছে আৰু PWD ক্ষেত্ৰত তোমাৰ 21 আছে সো ইয়াতে কিমান হ'ব যদি আমি কাছাৰৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে UR ৰ ক্ষেত্ৰত 60 ৰ পৰা 63 কাটঅফ যাব OBC ৰ ক্ষেত্ৰত 59 ৰ পৰা 61 যাব SC ৰ ক্ষেত্ৰত 58 to 62 অকমান ইয়াত বেছি যাব ঠিক আছে সো 62 বা 60 এটো 62 নজাব একচুয়ালি এটো 60 হয় ঠিক আছে এটো কিমান বুলি ক'ব 60 ওকে তাৰপিছতে STP ৰ ক্ষেত্ৰত STP যথেষ্ট কম আছে সো 57 ৰ পৰা 59 ST ৰ ক্ষেত্ৰত সেম যাব আৰু T ট্ৰাইবছ তো নাই সো 56 to 58 আৰু PWD ৰ ক্ষেত্ৰত যথেষ্ট পোষ্ট আছে সো ইয়াতে 52 পৰা 54 দিয়া আছে যদি কিন্তু কাৰোবাৰ যদি 50 ৰ পৰা যদি 54 আছে তেতিয়া ইয়াতে কি নাম আহিব PWD ক্ষেত্ৰত নাম আহিব নেক্সট যদি আমি চাওঁ হাইলাকান্দি ইয়াতে 101 টা পোষ্ট আছে সো ইয়াৰ ক্ষেত্ৰত যদি আমি UR ৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে 59 ৰ পৰা 62 আহিব ইয়াতে যথেষ্ট পোষ্ট আছে সো এইখিনি চাব তাৰপিছতে OBC 36 ইয়াতে OBC পাৰ্টি কমকৈ আহিব আৰু যিসকলে দিব কিন্তু প্ৰায় আৰ্ন যাব তোমাৰ বছৰ ইয়াৰে কাটঅফটো তোমাৰ যাব 58 ৰ পৰা 60 তাৰপিছতে SC ৰ ক্ষেত্ৰত যদি চাওঁ 57 ৰ পৰা 59 যাব STP ৰ ক্ষেত্ৰত 57 59 এই দুটা প্ৰায় ইয়াত সেম যাব ঠিক আছে 56 ৰ পৰা 58 ST হিলছৰ ক্ষেত্ৰত আৰু T ট্ৰাইবছৰ ক্ষেত্ৰত 55 ৰ পৰা 57 আৰু PWD ৰ ক্ষেত্ৰত 53 to 55 তেনেকৈ যাব নেক্সটতে যদি আমি চাওঁ শ্ৰীভূমিৰ ক্ষেত্ৰত আমি যদি চাওঁ তেতিয়াহ'লে ইয়াতে আছে যাক আমি আগতে কৰিমগঞ্জ বুলি কৈছিলোঁ সেই ডিস্ট্ৰিক্টৰ নাম নতুনকৈ শ্ৰীভূমি দিয়া হৈছে সো ইয়াতে কিমান আছে 58 আছে আৰু ইয়াতে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 58 ৰ পৰা 60 যাব OBC ৰ ক্ষেত্ৰত 12 টা পোষ্ট আছে আৰু ইয়াৰে 57 ৰ পৰা 59 ৰ ভিতৰত হ'ব আৰু SC ইয়াতে নীল আছিল ঠিক আছে ইয়াতে পোষ্ট নাই STP ৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে 11 টা আছে সো 56 ৰ পৰা 57 আৰু ST ৰ ক্ষেত্ৰত 10 টা আছে 54 ৰ পৰা 56 যাব ঠিক তেনেকৈ T ট্ৰাইবছৰ ক্ষেত্ৰত 51 ৰ পৰা 53 আছে আৰু তোমাৰ PWD ৰ ক্ষেত্ৰত 50 ৰ পৰা 52 তেনেকৈ কাটঅফ যাব এনেকৈ যাব বৰাকবেলিৰ ক্ষেত্ৰত সো চিন্তা কৰিব নালাগে কাছাৰ হাইলাকান্দি শ্ৰীভূমিৰ ক্ষেত্ৰত এনেধৰণৰ এটা কাটঅফৰ নম্বৰ আপোনালোকে দেখিবলৈ পাব আৰু যিসকল ইতিমধ্যে ডকুমেন্টস ভেৰিফিকেশন কৰিছে একেসকলে নিশ্চয় গম পাইছে যে এই নম্বৰৰ ভিতৰত টকাখিনি ডকুমেন্টস ভেৰিফিকেশনলৈ
ইনভাইট কৰিছে বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হৈছে চ' অতি শীঘ্ৰে আপোনালোকৰ মেধাৰ তালিকাত নাম আহিব যদিহে আপোনালোকৰ নম্বৰৰ তালিকাটো এনেধৰণে আছে চ' বহুত পাৰ্টিয়ে বৰাক ভেলীৰ কাৰণে এটা স্পেচিয়েল কাট অফ বিচাৰি আছিলে চ' আপোনালোকৰ কমেণ্টবিলাক ৰেচপেক্ট কৰি আজি মই সেই ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আপোনালোকে সেই কাট অফটোৰ লগত ছেটিছফাইড হয় নে নহয় যদি নহয় ৰিজনবিলাক দেখুৱাব আৰু যদি হয় তেতিয়াহ'লে য়েছ বুলি আপোনালোকে কমেণ্ট এটা কৰি দিব থেংক ইউ ছ' মাছ